নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং 2024 বৰ্ষৰ এটা নতুন আপডেট আহিছে। নিউ আপডেট গুড নিউজ হয় আপোনালোকৰ বাবে। যোনসকল কেণ্ডিডেটে ইংলিছত 40তকৈ 40 মাৰ্ক কম পাইছিলে তেওঁলোকো এপ্লাই কৰিব পাৰিব এতিয়াৰ পৰা। তো আৰ্টছ কমাৰ্চ আৰু ছায়েন্সৰ সকলোৱে আবেদন কৰিব পাৰিব। তো মাষ্ট ৱাটছ হয়, আপোনালোকে গোটেইখন ভিডিঅ' চাব স্কিপ নকৰাকৈ। আপোনালোকৰ বাবে গুড নিউজটো লৈ আহিছোঁ যিহেতু। তো যোনসকল কেণ্ডিডেটে ইমান দিনে কুৱেশ্যন কৰি আছিলে যে ইংলিছত মোৰ 39 বা 38 বা 40তকৈ কম আছে, ছাৰ এপ্লাই কৰিব পাৰিম নে নোৱাৰিম, সকলো ডাউট ক্লিয়াৰ কৰিম এই চিৰিজটোত বা এই ভিডিঅ'ত। তো আপোনালোকে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে যোনসকল কেণ্ডিডেটে 40তকৈ মাৰ্ক কম পাইছিলে তেওঁলোকৰ যাতে সুবিধাটো গ্ৰহণ কৰিব পাৰে। তো নটিফিকেশ্যনলৈ যাব লাগিব। প্ৰথমতে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন যিহেতু তালৈ যাব লাগিব, ৱেইট কৰিব, আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। তো এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব। তো নটিফিকেশ্যনত যোৱাৰ আগতে আপোনালোকক আমাৰ ই বুকৰ কথাটো জনাই লওঁ। তো অল আছাম GNM নাৰ্ছিং 2024-25 বৰ্ষৰ বাবে ই বুকখন প্ৰস্তুত কৰি উলিওৱা হৈছে। তো আগন্তুক দিনত আপোনালোকৰ এক্সামৰ প্ৰতি লক্ষ্য ৰাখি এজ পাৰ চিলেবাছ মতে আপোনালোকৰ গোটেইখিনি তাতে ইনক্লুড থাকিব। ছেকেণ্ড এডিশ্যনৰ ই বুক হয়, ইয়াতে আপোনালোকে দেখা পাইছে প্ৰাইচটো 149। ইউজফুল হ'ব আপোনালোকৰ সকলোৰে এক্সামৰ বাবে, বা আপোনালোকৰ যিহেতু এবাৰ এক্সামটো কম্বাইন কৰিছে। মই আগতো ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে দুলীয়াজান, VKNIL গোটেইখিনি সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ লগত কম্বাইন কৰিছে। কেৱল মাত্ৰ এতিয়া আছে IOCL ডিগবৈ। তাৰ নটিফিকেশ্যন আহিলে আপোনালোকে কেৱল মাত্ৰ এটা অনলাইনতে গোটেইখিনি এক্সামৰ বাবে ছাফিচিয়েণ্ট হৈ যাব। তো এই ই বুকখন পাবলৈ আপোনালোকে কণ্টেক্ট কৰিব লাগিব। মই ডেছক্ৰিপশ্যনতে কণ্টেক্ট নাম্বাৰ দি দিম, তাতে আপোনালোকে ছেকেণ্ড এডিশ্যনৰ ই বুকখন লাগে বুলি ক'লে ই বুকখন হৈছে আপোনালোকে PDF ফৰ্মেটত পাব। তো PDF ফৰ্মেটত চেণ্ড কৰি দিয়া হ'ব। তো পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বটটো যেতিয়া দিব তেতিয়া হোৱাটছআপ যোগে আমাৰ টীমে আপোনালোকক ই বুকখন প্ৰেৰণ কৰি দিব। তো প্ৰেজেণ্টেড বাই লাৰ্ণ উইথ কালাম জিকেনিছ বোথ ইংলিছ এণ্ড আছামিছ লেংগুৱেজত প্ৰশ্ন কাকত পাব, আৰু এক্সামতো যিহেতু ইংলিছ এণ্ড আছামিছত আপোনালোকৰ কুৱেশ্যনখিনি কটা হ'ব। তো এই ধৰণে কিছুমান চিলেবাছসমূহ দিয়া আছে। চিলেবাছ যিহেতু আমাৰ ৰিজনিং আৰু জিকেটো ইনক্লুড কৰা হৈছিলে আপোনালোকৰ দুলীয়াজান আৰু VKNILৰ বাবে, কিন্তু এইবাৰ যিহেতু সেইটো আপোনালোকে স্কিপ কৰিব, বাকীখিনি আপোনালোকে চালেই হৈছে। তো ডেছক্ৰিপশ্যনতে মই কণ্টেক্ট নাম্বাৰটো দি দিম, তো তাতে আপোনালোকে মেছেজ কৰিব ছেকেণ্ড এডিশ্যনৰ ই বুকখন লাগে বুলি। তো এতিয়া আহিছোঁ আমি আপোনালোকৰ নটিফিকেশ্যনলৈ। আপোনালোকে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল নটিফিকেশ্যনখন চাব, নিশ্চয়কৈ বুজি পাব। গোটেইখিনি আমি ডিটেইলছত আগতে কথা পাতিলোঁ, যিহেতু আপোনালোকৰ এক্সাম কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া পাব, ফিজ সকলোবোৰ কথা পাতিলোঁ। কিন্তু আপোনালোকে ইয়াতে ছাবজেক্টটো আপোনালোকে চাব, ইংলিছত কিমান পালে বা আপোনালোকে কেনেধৰণে চিলেকশ্যন বা এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ তিনিটা কেটেগৰী আপোনালোকৰ কুৱেশ্যন থাকিব, ইংলিছ, মেথমেটিক্স, জেনেৰেল ছায়েন্স। তো 10 ষ্টেণ্ডাৰ্ড হয়, গোটেইখিনি আপোনালোকৰ ডিটেইলছত কোৱা হৈছে আগতে। তো OMR বেষ্ট হ'ব। আমি এডমিট কাৰ্ড যেতিয়া মুকলি হ'ব তেতিয়া আমি OMR কেনেকৈ ফিল আপ কৰিব সকলোবোৰ আমি ডিটেইলছত জনাই দিম। তো ইয়াতে কেইটামান লাইন দিয়া আছে, আপোনালোকে এইবোৰ চাব। তো কোনকেইটা ছাবজেক্ট থাকিলে আপোনালোকে আৰ্টছৰ সকলেও পাৰিব বা কমাৰ্চৰ সকলেও পাৰিব, সেইখিনি দিয়া আছে গোটেইখিনি। আমি যিহেতু আপোনালোকৰ ইংলিছৰ বা আপোনালোকৰ ছিটটো কেনেকৈ পাবলৈ ইয়াতে ইম্পৰ্টেণ্ট নোট দিয়া আছে, এইকেইটা আপোনালোকে চোৱাটো অতিকৈ প্ৰয়োজন আৰু জনাটো অতিকৈ প্ৰয়োজন। তো ইয়াতে দিয়া আছে, ইয়াতে দি মেৰিট লিষ্ট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দি টোটেল মাৰ্কছ অবটেইন বাই ইচ কেণ্ডিডেট ইন দি এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো টোটেল মাৰ্কছ অবটেইন কৰিহে বা আপোনালোকৰ মেৰিট মৰা হ'ব বুলি ইয়াতে ভালদৰে উল্লেখ কৰা হৈছে। আৰু তলৰ লাইনটোত চাব, কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন ইংলিছ ইন দি এণ্ট্ৰেন্স এক্সাম। এণ্ট্ৰেন্স এক্সামতহে আপোনালোকে মোৰ মাৰ্কছ মানে বেছি মাৰ্ক পাব লাগিব, যিহেতু 50 মাৰ্কছৰ আপোনালোকৰ এক্সাম এইটো। আপোনালোকৰ ইংলিছৰ পাৰ্টটোত 50 মাৰ্ক থাকিব, তাত বেছিকৈ নাম্বাৰ পাব লাগিব। আৰু
কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন জেনেৰেল ছায়েন্স ইন দি এণ্ট্ৰেন্স এক্সামিনেশ্যন আৰু জেনেৰেল ছায়েন্সত সৰহকৈ পাব লাগিব বুলি কৈছে। তো ইয়াতে চাব 4 নম্বৰ লাইনটো আপোনালোকে নিশ্চয় দেখা পাইছে দি মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ চিলেকশ্যন অফ দি GNM কেণ্ডিডেটছ। তো 10+2 আপোনালোকে পাছ কৰিব লাগিব যদি ছায়েন্সৰ হয় PCB ইংলিছ উইথ এগ্ৰিগেট অফ 40% মাৰ্কছ। তো গোটেইকেইটা মিলাই আপোনালোকৰ 40% মাৰ্কছ হ'ব লাগিব বুলি ইয়াতে ভালদৰে উল্লেখ কৰা হৈছে। কেৱল মাত্ৰ ইংলিছত যেন আপোনালোকে 40 পাবই লাগিব ইয়াতে কথা নাই, কিন্তু আপোনালোকে 40তকৈ কম হ'লেও এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি PCBত যদি গ্ৰেছ মাৰ্ক আছে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ঠিক তেনেদৰে আৰ্টছৰ কেণ্ডিডেটৰ বা কমাৰ্চৰ কেণ্ডিডেটৰ বাবে চাব 10+2 ইন আৰ্টছ বা কমাৰ্চ। তো আপোনালোকে এইকেইটা ছাবজেক্টত গ্ৰেছ মাৰ্ক থাকিব নালাগিব। যোনকেইটা উল্লেখ কৰিছে ব্ৰেকেটৰ ভিতৰত মেথমেটিক্স, বায়'টেকনলজি, ইকনমিক, পলিটিকেল ছায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, হোম ছায়েন্স, ছ'চিয়লজি, ফিজিঅ'লজি, ফিল'চফি, এইবোৰত আপোনালোকৰ গ্ৰেছ মাৰ্ক নাথাকিব লাগিব। তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 40তকৈ ইংলিছত কম আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ হ'ল, ভালদৰে আপোনালোকক দেখুৱাই দিলোঁ। তো নিশ্চয়কৈ এতিয়াৰ পৰা ভালদৰে আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰক। বহুত দিন আছে আপোনালোকৰ, এতিয়াৰ পৰা পঢ়িলেও আপোনালোকে এক্সাম ক্ৰেক কৰিব পাৰিব বুলি আশা কৰিছোঁ। আৰু ই বুকখন যদি আপোনালোকে ল'ব বিচাৰে তেন্তে কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দিমেই। তো তাৰ উপৰিও আপোনালোকে এইটো ইয়াতে লিখি দিছোঁ 7086697406ত আপোনালোকে হোৱাটছআপ কৰিব ছেকেণ্ড এডিশ্যন ই বুকখন লাগে বুলি। তাতে মই আপোনালোকক কেনেদৰে ডেছক্ৰাইব কৰি দিম, কেনেদৰে আপোনালোকে পে'মেণ্ট কৰিব, পে'মেণ্ট কৰাৰ পিছত কেনেকৈ পাব মই সকলোবোৰ তাতে দেখুৱাই দিম বা আপোনালোকক জনাই দিম। তো আশা কৰিছোঁ সকলোৱে বুজি পালে। তো এতিয়া আপোনালোকৰ কোনো কনফিউজন নাই বা ডাউট ক্লিয়াৰ হৈ গ'ল সকলোবোৰৰ, যে 40তকৈ কম পোৱাসকলে বহুতো চিন্তিত হৈ আছিলে যে এইবাৰ কি হ'ব বা এপ্লাই কৰিব নোৱাৰিলে মোৰ সপোন পূৰণ নহ'ব। তো সকলোৰে সপোন পূৰণ হ'ব। আপোনালোকৰ যদি গ্ৰেছ মাৰ্ক নাই বেলেগত তেন্তে 40তকৈ কম হ'লেও আপোনালোকে ইংলিছত আবেদন কৰিব পাৰিব। তো এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।